হেল্ল' বন্ধুসকল, আজি গৈছিলোঁ মই তিনিচুকীয়া চিভিল মেডিকেল। তো মেডিকেলত আহি প্ৰথমত টিকেট কাটিলোঁ। এইটো ইয়াত খুৰা আৰু খুৰীৰ লগত গৈছিলোঁ। মোক লগত লৈ গৈছিলে, মেডিকেল বিষয়ে ইমান নাজানে বুলি। তো টিকেট কাটি মেলি এইটো এক্সৰে কৰিব দিলে। তো এক্সৰে কৰিব কাৰণে কাগজ এটা জমা দিব লাগে 14 নম্বৰত। তো 14 নম্বৰত চাওক, এইটো ৰুম হয় জানো? 14 নম্বৰটো চাওকচোন বাৰু। ইয়াত একো ৰুমেই নাই, ক'লে 14 নম্বৰত যাওক, এইটো কিবা নম্বৰ দিব, আভা নম্বৰ বুলি, তাত এণ্ট্ৰি কৰি আনিব ক'লে। তাত 14 নম্বৰ ৰুমত একো নাইচোন। তাৰপিছত আহিলোঁ ইয়াত ৰেজিষ্ট্ৰেশ্যনৰ ওচৰতে, ৰেজিষ্ট্ৰেশ্যন কলেজত তাতে আহিছিলোঁ। তাতে আভা নম্বৰ ল'লোঁ, আভা নম্বৰ লৈ কাগজ জমা দিলোঁ। কাগজ জমা দি চিটি স্কেন কৰি ওলাই আহিছোঁ খুৰাৰ, আৰু খুৰীৰ কাগজটো জমা দিলোঁ এক্সৰেৰ কাৰণে। তো আপোনালোকে যদি চিভিল মেডিকেল যায়, তেতিয়াহ'লে মনত কৰি কিনে আধাৰ কাৰ্ড লৈ যাব আৰু লগত মোবাইল নম্বৰটো লৈ যাব, যাতে তাত মেছেজ আহিব দিব পাৰিব। তাৰপিছতে আভা নম্বৰ দিব, তাৰপিছতে আপোনালোকৰ বেলেগ কিবা এক্সৰা বা চিটি স্কেন কৰিব পাৰিব, নহ'লে গৈ একো লাভ নাই। আৰু বাকী চব বিনামূলীয়া, হয়তো পইচা টকা নালাগে। তো বাকী চব ভালেই, কিন্তু সেইটোৱে আৰু আধাৰ কাৰ্ডটো আৰু মোবাইল নম্বৰৰ লগত লৈ যাব লাগিব। থেংক ইউ, বাই বাই।